Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 20th August to 22nd August of 2025. So the first topic is about the part 2 ending global hunger runs through India. Which is important from hunger and poverty point of view, right? So context ki ase the UNFAO, jitu Food and Agricultural Organization as a United Nations, they look at a report published that is called State of Food Security and Nutrition in the World 2025. Ye bosor karone ase so 2025. So they do highlight korise je global undernourishment juntu ase, thik ase, hetu reduce hoise, decline hoise 8.2% লৈ decline hoise. আৰু এই ক্ষেত্ৰত ইন্ডিয়াই এটা ডিসাইসিভ ৰোল প্লে কৰিছে বুলি কৈছে, ঠিক আছে। সো 8.2% লৈ এটো ৰিডিউস হৈছে। ইন্ডিয়াৰ কথা যদি ক'বলৈ যাও, ইন্ডিয়া reduced its prevalence of undernourishment from 16.6%, worldৰ এভাৰেজ কিমান এতে 8.2, ঠিক আছে। ইন্ডিয়াত কিমান আছিল 20 ৰ পৰা 22 ৰ ভিতৰত 16.6, 21 ৰ পৰা 23 ৰ ভিতৰত এটো ৰিডিউস কিমান লৈ গৈছিল approximately 13% লৈ, ঠিক আছে। meaning 30 million fewer hungry people in India now. Okay, so বৰ্তমান সময়ত যদি ক'বলৈ যাও ইন্ডিয়া তো undernourishment কমিছে। Now what is hunger? ভোক বুলি যাব কি হয় মানে? So hunger refers to the condition of chronic undernourishment where individual fails to obtain sufficient calories or nutrients to maintain health and productivity. যে নিজৰ যেটো স্বাস্থ্য এই স্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে যিমানখিনি ক্যালোৰি বা নিউট্ৰিয়েন্টছৰ এজন ব্যক্তিক প্ৰয়োজন হয় সেইখিনিও যদি তেও, ঠিক আছে, সেইখিনি যদিও তেও গ্ৰহণ লাভ কৰিব নোৱাৰে, ঠিক আছে, সেই যোনটো কন্ডিশন যে আন্ডাৰনোৰিশমেন্টৰ যোনটো কন্ডিশন হেতু কি বুলি কয় হাঙ্গাৰ বুলি কোৱা হয়। নাও তিনটা টার্ম আছে, ঠিক আছে। ইট ম্যানিফেস্টস ইন থ্রি ফর্মস। এটা আমি যোনটো কৈ আছো আন্ডাৰনোৰিশমেন্টৰ ওপৰত। আন্ডাৰনোৰিশমেন্ট মানে হৈ গল কি ক্যালোৰি ডেফিসিয়েন্সি, নট এনাফ এনার্জি ইনটেক, যে যিমান ক্যালোৰি লাগে ইমান যদি আমি গ্ৰহণ কৰা নাই তেতিয়ালে কি হ'ব আন্ডাৰনোৰিশ বুলি ক'ব লাগিব, ঠিক আছে। ক্যালোৰি ডেফিসিয়েন্সি হয়। সেকেন্ড, malnutrition, that means poor quality of diet lacking protein and micronutrients. তুমি খাদ্য খাই আছা কিন্তু সেই ডায়েটৰ যদি কি নাই তোমাৰ তাত যদি বেলেগ বেলেগ মাইক্ৰোনিউট্ৰিয়েন্টস বা প্ৰটিন যদি কন্টেন্ট যদি নাই, ঠিক আছে, বা কম আছে, তেতিয়া হলে মানে poor quality of diet you are having, then he কি সৃষ্টি কৰিব পাৰে মানে malnutrition বুলি আমি হেতু ক'ব পাৰো, ঠিক আছে। 3 নম্বৰটো হ'ল hidden hunger। এটা আটাইতকৈ ডাঙৰ বস্তু, ঠিক আছে। hidden hunger মানে হৈ গল micronutrient deficiency। এটা তুমি এজন মানুহ সুস্থ দেখিব পাৰা, ঠিক আছে, তেওঁ সুস্থ এটা খোৱা বোৱা কৰি আছে কিন্তু তেওঁ hidden hunger ৰ শিকাৰ হ'ব পাৰে। hidden hunger মানে হৈ গল আমাৰ বডিক যিবোৰ মাইক্ৰোনিউট্ৰিয়েন্ট লাগে, যেনে কয় আইৰন হওক, আয়োডিন হওক, ভিটামিন এ হওক, জিংক হওক বা বিভিন্ন ধৰণৰ যিবোৰ মাইক্ৰোনিউট্ৰিয়েন্টস লাগে, সেইবোৰ মাইক্ৰোনিউট্ৰিয়েন্টস যদি এজন ব্যক্তিয়ে নাপায় তেতিয়া হলে তেওঁ, ঠিক আছে, কি বুলি ক'ব লাগিব hidden hunger ৰ কবলত পৰা বুলি ক'ব লাগিব, ঠিক আছে। Now etu bostu sai lo mains perspective or karone important how hunger traps people in cycle of poverty. Je bhukot mane bhuk ba hunger e keneko tumar manuhok trap ot pelai, jitu poverty cycle ase, doridrotar cycle ase, etut keneko khumuai di saba infant. So prothom iar pra arambho koru, kono iar pra boli kotha nai tothapi koisu family poverty and poor nutrition leads to undernourished children, ঠিক আছে। doridrota jetia thake, okay, দৰিদ্ৰতা যেতিয়া থাকে তেতিয়া হলে কি হ'ব তোমাৰ বা ইয়াৰ পৰা আৰম্ভ কৰিছো বা ইনফেন্টৰ পৰা আৰম্ভ কৰিছো যে পুৱাৰ নিউট্ৰিশন ষ্টান্স গ্ৰোথ অফ চিলড্ৰেন। পুৱাৰ নিউট্ৰিশন যদি থাকে চিলড্ৰেনছৰ কি নহব গ্ৰোথ নহব, চাবা ইয়াৰ পৰা চোৱা, ঠিক আছে। দেন এডোলেসেন্স পিৰিয়ডত থাকিব, কৈশোৰ অৱস্থাত ক্ৰনিক হেলথ ইস্যুজ হ'ব, লিডস টু লাৰ্নিং ডিফিকাল্টিজ এণ্ড স্কুল ড্ৰপআউটস। কি হৈ যাব আলটিমেটলি যে প্ৰথম কথাটো হৈ গল কি তুমি পুৱাৰ নিউট্ৰিশন আছে ইনফেন্ট অৱস্থাতে, ঠিক আছে, তো গ্ৰোথ টু ৰখি যাব আৰু এটা সময়ত গৈ বেমাৰ হ'ব পাৰে। বেমাৰ হলে কি হ'ব তোমাৰ লাৰ্নিং ডিফিকাল্টিজ আহিব, শিক্ষণ প্ৰসেস প্ৰক্ৰিয়াটো তুমি বুজন শক্তিটো তোমাৰ কমি যাব, ঠিক আছে। এণ্ড সেকেন্ড কথা হৈ গল কি হ'ব যে তোমাৰ স্কুল ড্ৰপ আউট আমি প্ৰায় দেখিব লাগিব। যেতিয়া স্কুল ড্ৰপ আউট হ'ব, যেতিয়া এডুকেশ্যন নাথাকিব, এডাল্ট ফেজত লেক অফ এডুকেশ্যন, ভায়োলেন্স এণ্ড কনফ্লিক্টস লিমিটস ফিনান্সিয়েল এণ্ড আদাৰ ৱৰ্কছ অপৰচুনিটিজ। তো তেওঁৰ যেতিয়া যিহেতু লাৰ্নিং তেওঁৰ কমপ্লিট নহলে, ঠিক আছে, এডুকেশ্যন যেটো নাই, তো তেওঁৰ কি হৈ যাব যিবোৰ ৱৰ্ক অপৰচুনিটিজ আছে সেইবোৰৰ পৰা তেওঁ বঞ্চিত হ'ব। আৰু যেতিয়া ফেমিলি অৱস্থাত থাকিব, মানে যেতিয়া এটা ফেমিলিৰ কথা যদি কবা সেইটো অৱস্থাত যেতিয়া থকা যাব, আলটিমেটলি কি হ'ব পভাৰ্টি এণ্ড পুৱাৰ নিউট্ৰিশ্যন লিডস টু আন্ডাৰনোৰিশ্ড চিলড্ৰেন ষ্টাৰ্টিং দ্য সাইকেল এগেইন,
তো তুমি কি হব তোমাৰ মানে সৰি মানে হে যদি এনেকুৱা ধৰণৰ এটা ট্ৰ্যাপত পৰে যেতিয়া হে মানজন যদি বিয়াও পাতে আলটিমেটলি লৰা ছোৱালী গৈ কি দিব নোৱাৰিব তোমাৰ প্ৰপাৰ যিখিনি ডায়েট লাগে প্ৰপাৰ যিখিনি ক্যালোৰি লাগে সেইখিনি দিব নোৱাৰিব আকৌ এই সাইকেলটো ষ্টাৰ্ট হ'ব ঠিক আছে আকৌ এই জন্ম মানে যিখিনি তোমাৰ জন্ম হোৱা বাচ্চা আছে আকৌ পোৰ নিউট্ৰিশন হ'ব আকৌ গ্ৰোথ ৰখিব সো এই সাইকেলটো তোমাৰ চলি থাকিব ঠিক আছে না কজেস বিহাইন্ড হাংগাৰ যে হৈছে কিহৰ কাৰণে হৈছে ঠিক আছে আমি জানো যে আমাৰ ইউএন ইউনাইটেড নেশন সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ এটা গোল ঠিক আছে কোনটো হয় জিৰো হাংগাৰ ঠিক আছে যাতে হাংগাৰ বা ভুকত যাতে কোনো মানুহ থাকিবলগীয়া নহয় সো কজেস বিহাইন্ড হাংগাৰ যেটো ফাৰ্স্ট কজ হয় দ্যাট ইজ বিকজ অফ পভাৰ্টি এণ্ড ইনইকুৱেলিটি মানে যেটো মানে তোমাৰ অসমতা আছে সামাজিক যেটো মানে কি কয় তোমাৰ ইনইকুৱেলিটি আছে ঠিক আছে ঠিক আছে মই কি কলো যে সামাজিক যেটো এটা অসমতা আছে ইনইকুৱেলিটি যোনটো আছে হেতুৰ কাৰণে আৰু পভাৰ্টিৰ কাৰণে আসলতে কি হয় হাংগাৰ আমি দেখিবলৈ পাওঁ as per নীতি আয়োগ's multi dimensional poverty index of 2023 about 11.28% of India's population remains multi dimensionally poor ঠিক আছে আৰু poverty remains the biggest driver of hunger এটো কথা মনত ৰাখিবা low income মানে তুমি কি দিব পৰা নাই food excess যেটো লাগে nutrition excess যিকিন লাগে আমাক nutrition যিকিন লাগে আমি এই সাপ্লাইটো দিব নোৱাৰিম যদি এ লো ইনকাম থাকে সো poverty is one of the reasons second কথা হৈ গল কি agricultural challenges post harvest losses যদি হয় ঠিক আছে as per FAO estimates reduce food availability যদি সাপোজ এটা অঞ্চল কৃষিৰ ওপৰতে সাপোজ তোমাৰ মানে তোমাৰ কি কৰে নিৰ্ভৰ কৰি চলে ঠিক আছে সাবসিস্টেন্স এগ্ৰিকালচাৰ এটা অঞ্চল পিছ পৰা অঞ্চল সেই অঞ্চলত যেতিয়া তোমাৰ এগ্ৰিকালচাৰ নহব প্ৰডাকশন নহব তেলে কি নহব তেওঁলোকে খাব নাপাব সো বেসিক্যালি কোনটো লছৰ কথা কৈছো যেনেকৈ পোষ্ট হাৰভেষ্ট লছ যেটো তোমাৰ 13% অফ ফুড আউটপুট হয় ভাবি লোৱা এইটো নষ্ট হৈ যায় right etu one of the reason over pare but not the direct reason is poverty and inequality in the society next hoy gol ki high food prices ঠিক আছে হাংগাৰৰ এটো এটা কথা হৈ গল কি যে ফুড প্ৰাইসেস লাই কি হৈ গৈছে তোমাৰ বাহিবল ধৰিছে সো সবে এফৰ্ড কৰিব নোৱাৰা হৈ পৰিছে সো FAO notes the cost of healthy diet in India remains unaffordable for 60% of the population ভাৰতবৰ্ষৰ 60% মানুহে হেলদি ডায়েট এটা মানে গ্ৰহণ কৰিব এতিয়াও মানে এফৰ্ড কৰিব নোৱাৰে next level weak infrastructure and supply chain India losses 92,000 crore annually in post harvest losses baba tumi ICAR or 2022 report ejonto post harvest losses ase 92,000 crores ami loksan koribologia hoy mane kiman mulloban ami mane khadyo ami loksan koribologia hoy right next level governance conflict and climate change e hunger aruda kotha hoy gol ki যে হাংগার এটা যদি ইন্ডিয়া বলি দিছু বা এটো সবৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় অলমোস্ট ঠিক আছে ফ্যাক্টস এন্ড ফিগারস খিনি বদলি যাব ইন্ডিয়া টু ফেসেস ফ্রিকুয়েন্ট ক্লাইমেট ইনডিউসড ক্রপ লসেস এফেক্টিং ফার্মার্স ইনকাম এন্ড ফুড অ্যাভেলেবিলিটি যে তোমার মানে পোস্ট হারভেস্ট লস হ'ব ঠিক আছে যে সকল খেতিবাতিৰ ওপৰত নিৰ্ভৰশীল তো তেওঁলোকৰ কি হ'ব ইনকাম কম হলে কি হ'ব তোমাৰ যিখিনি হেলদি ডায়েট আছে সেইখিনি এফৰ্ড কৰিব নোৱাৰিব সো এটা ইটোৰ লগত একচুয়ালি ৰিলেটেড হয় আৰু যিবোৰ কনফ্লিক্টেড এৰিয়াজ আছে সেই কনফ্লিক্টেড এৰিয়াজ খিনি বিকজ অফ কনফ্লিক্ট কি হৈ যায় মানে যিবোৰ তোমাৰ মানে ইন্টাৰনেশনাল লেভেলটো যদি সোৱাক যিবোৰ কনফ্লিক্টেড এৰিয়াজ আছে সেই কনফ্লিক্টেড এৰিয়াজ খিনি মানে তোমাৰ বেসিক্যালি আমাৰ মানুহৰ যোনটো ডায়েট তেওঁলোকে পাব লাগে হেতু ডায়েট তেওঁলোকে নাপায় ঠিক আছে মল নিউট্ৰিশন ঠিক আছে তোমাৰ কি কয় হিডেন হাংগাৰ আন্ডাৰ নৰিশমেন্ট আমি তাতে দেখিবলৈ পাওঁ নেক্সট হৈ গল কি হেলথ এন্ড স্যানিটেশন ইস্যুস এটো এটা কথা আছে ঠিক আছে বাট নট ডাইৰেক্টলি টু ক'ব নোৱাৰো কিন্তু ইনডাইৰেক্টলি এটো ইয়াৰ লগত ৰিলেটেড হয় ঠিক আছে সো ইতে কথাটো হৈ গল কি হেলথ এন্ড স্যানিটেশন ইস্যুসৰ মেইন কথাটো ইয়াৰ ভিতৰত কি আছে যেনেকৈ তোমাৰ পুৰ মেটাৰনেল হেলথ ঠিক আছে So jodi he mane poor maternal health ase open defecation hobo pare lack of clean drinking water thik ase that aggravate child malnutrition thik ase National Family Health Survey 5 2019 or 22 leke somoy kini report kora goisile 35% of the children under 5 are stunned and 19.3% are wasted thik ase next hoy gol India's role in combating hunger je bharat borkhor ki role ase ঠিক আছে
ভাৰতবৰ্ষ বা ভাৰতবৰ্ষৰ চৰকাৰে ঠিক আছে আমাৰ যোনখন ইউনিয়ন গভৰ্নমেন্ট আছে বা বেলেগ বেলেগ ষ্টেট গভৰ্নমেন্টে কি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে প্ৰথম কথা হৈ গ'ল কি শুনা ভোক আঁতৰাবৰ কাৰণে তুমি কি দিব লাগিব তুমি আলটিমেটলি ভোক আঁতৰাবৰ কাৰণে ডাইৰেক্টলি ভোক আঁতৰাব পৰা কিবা এটা ব্যৱস্থা তুমি কৰিব লাগিব কি কৰিছে ইণ্ডিয়া অলসো ৰিভেম্প দ্য পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম যেটো পিডিএস বুলি কয় ঠিক আছে এটা পিডিএস টো তেওঁলোক আমাৰ ইণ্ডিয়া মানে ইউনিয়ন গভৰ্নমেন্টে কি কৰিছে ৰিভাম্প কৰিছে যেনেকে আজিকালি তোমালোকে জানা যে ডিজিটাইজেশন হৈছে গোটেই প্ৰসেসটো ঠিক আছে আধাৰ অথেন্টিকেশনৰ ওপৰত গুৰুত্ব দিছে যাতে যোন সঠিক বেনিফিচিয়াৰি হয় তেওঁলোকেই যাতে পায় ঠিক আছে ওয়ান নেশন ওয়ান ৰেশন কাৰ্ডৰ ওপৰত গুৰুত্ব দিছে টু ইমপ্ৰুভ টাৰ্গেটিং যে এনেকুৱা নহয় যে যিখিনি প্ৰয়োজন নাই তেওঁলোকও পাইছে যাক সঁচা অৰ্থত প্ৰয়োজন আছে ঠিক আছে সেইকাৰণে আধাৰ অথেন্টিকেশন ONORC যিখন কাৰ্ড আছে দ্যাট ইজ ওয়ান নেশন ওয়ান ৰেশন কাৰ্ড ঠিক আছে এনেকুৱা ধৰণৰ তোমাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমটো ৰিভেম্প কৰিছে ঠিক আছে ওকে অলসো তোমালোকে জানা এটা বস্তু যে প্ৰায় 800 মিলিয়ন বেনিফিচিয়াৰি কি দিছে 80 কোটি বেনিফিচিয়াৰিজক তোমাৰ NFSA আৰু PMGKY আন্ডাৰত তেওঁলোকক সাবসিডাইজ গ্ৰেইন সাবসিডাইজ ৰেটত ফুড গ্ৰেইনছ তেওঁলোকৰ কাৰণে अवेलेबल কৰাইছে ঠিক আছে ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ আন্ডাৰত তোমাৰ সাবসিডাইজ ৰেটত তোমাৰ গ্ৰেইনছ মানে প্ৰভাইড কৰাইছে সেকেন্ড নিউট্ৰিশনৰ ওপৰত গুৰুত্ব দিছে কাৰণ নিউট্ৰিশন নথকাৰ কাৰণে আমি গম পাইছো যে তোমাৰ কি হৈ যায় যে হিডেন হাংগাৰ তোমাৰ মাইক্ৰোনিউট্ৰিয়েন্ট ডেফিচিয়েন্সিৰ কাৰণে হিডেন হাংগাৰৰ পৰা মল নিউট্ৰিশনও হ'ব পাৰে তো এই ক্ষেত্ৰত তোমাৰ PM পোষণ এটা গুৰুত্বপূৰ্ণ ষ্টেপ লৈছে ঠিক আছে এক্সপান্ডেড স্কুলস মিলস ইনটু নিউট্ৰিশন সেনসিটিভ ইন্টাৰভেনশন ICDS এন্ড পোষণ অভিযান PM পোষণটো আছে তোমালোকে জাস্ট এক্সাম্পল দিব লাগে ICDS এন্ড পোষণ অভিযান ফোকাস অন ডায়েটারি ডাইভাৰ্চিটি ঠিক আছে মেটাৰনেল এন্ড চাইল্ড হেলথৰ ওপৰত গুৰুত্ব দিয়া হৈছে দেন এনিমিয়া মুক্ত ভাৰত ঠিক আছে aims to reduce anemia prevalence among women and children excuse me ঠিক আছে এটো হল নিউট্ৰিশন স্পেসিফিক PM পোষণ ICDS পোষণ অভিযান এনিমিয়া মুক্ত ভাৰতৰ কথা আমি ক'ব পাৰো হা PDS ৰ ক্ষেত্ৰত আমি তোমাৰ এইকেইটাৰ কথা ক'ব পাৰো ডিজিটাল এন্ড টেকনলজিক্যাল এডভান্টেজৰ কথা যদি ক'ব লাগে ইনেম এগ্ৰিষ্টেক ঠিক আছে জিওস্পেশাল টুলস এনহান্স ফাৰ্মাৰ্স মাৰ্কেট লিংকেজ টু দা এন্ড ৰিডিউস ফুড লসেস তো যাতে মানুহৰ যিখিনি কৃষক আছে তেওঁলোকৰ পোষ্ট হাৰভেস্ট যাতে লস নহয় তেওঁলোকে যাতে এখন মাৰ্কেট পায় এই কাৰণে তোমাৰ ইনেমৰ নিচিনা ব্যৱস্থা কৰা গৈছে ঠিক আছে যেটো তোমাৰ ন্যাশনাল এগ্ৰিকালচাৰাল মাৰ্কেট আছে এগ্ৰিষ্টেক আছে জিওস্পেশাল টুল ইউজ কৰি পেলাই তেওঁলোকৰ যাতে ফুড লসেসটো কমাব কাৰণে আৰু মাৰ্কেটৰ লগত তেওঁলোকে যাতে ডাইৰেক্ট ডিল কৰিব পাৰে সেই ক্ষেত্ৰত তোমাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে এতিয়া মাৰ্কেটৰ লগত যেতিয়া ডিল কৰিব তেওঁলোকে কি কৰিব ইনকাম জেনাৰেশন কৰিব ইনকাম জেনাৰেশন কৰিলে কি হ'ব ডায়েটাৰি যোনটো ডায়েট আছে তেওঁলোকৰ এটো ভাল ডায়েট এটা তেওঁলোকে এফৰ্ড কৰিব পাৰিব নেক্সট হৈ গ'ল ভৱিষ্য এণ্ড CPN গ্ৰামছ পৰ্টেলছ ঠিক আছে improve pensioners food security and grievance redressal indirectly ঠিক আছে দেন তোমাৰ এগ্ৰিকালচাৰাল ট্ৰান্সফৰমেশন সিস্টেম আৰু এইবিলাকো আমি ক'ব পাৰো তোমাৰ ইয়াতে তোমাৰ এটো ক'ব পাৰো মন্ডি ব্যৱস্থাটোৰ কথা ক'ব পাৰো ঠিক আছে এনেকুৱা ধৰণৰ কথা আমি ক'ব পাৰো indirectly linked with the food security then global leadership India's scale of poverty reduction and hunger control contributes significantly to global SDG 2 process ঠিক আছে As FAO notes, India is a model for global south countries, showcasing digital governance and mass food security interventions. Okay, so that was all about the topic. The next topic is about CEC removal process. Okay, so important for the paper GS2 Indian polity. So what is it? The CEC, Chief Election Commissioner. The CEC is a constitutional body, right? আমাৰ নিউজ এটা আইছিলে অপজিশনে তোমাৰ ডিমান্ড কৰিছিলে অপজিশন কনসিডাৰস মোশন টু ৰিমুভ চিফ ইলেকশন কমিশনাৰ সো হে তাৰে প্ৰসেসটোৰ ওপৰতে নিউজটো আইছিলে আমি এটো জানিব লাগিব চিফ ইলেকশন কমিশনাৰৰ যোনটো পজিশন এটো কি হয় CEC সো এটা কনস্টিটিউশনাল বডি হয় মনত ৰাখিবা সৰি কনস্টিটিউশনাল এটা অথৰিটি হয় আন্ডাৰ আৰ্টিকল 324 অফ দা ইন্ডিয়ান কনস্টিটিউশন ঠিক আছে স্ট্যাচুটৰী অথৰিটি নহয় কনস্টিটিউশনাল অথৰিটি removal safeguards are designed to ensure independence and neutrality of the election commission and CEC can only be removed in the same manner and on the same grounds as Supreme Court judge এনেকুৱা ধৰণৰ স্টেটমেন্ট বেস যেটা কোৱেশ্চন দিয়ে এটা কনফিউজন কৰাব পাৰে মনত ৰাখিবা সুপ্ৰিম কোৰ্টৰ জাজ এজনক জিহৰ কাৰণে ৰিমুভ কৰিব পৰা যায় বা যেটো ওয়েট ৰিমুভ কৰিব পাৰে ঠিক একে ধৰণৰ প্ৰসেস কাৰ লগত ফলো হয় চিফ ইলেকশন কমিশনাৰ ৰিমুভেলৰ ক্ষেত্ৰত প্ৰসেস তোমাৰ ফলো হয় না প্ৰসিডিউৰ অফ ৰিমুভেল ঠিক আছে প্ৰথম কথা হৈ গল কি তোমাৰ গ্ৰাউণ্ডছ কিহৰ কি গ্ৰাউণ্ডত কিহৰ ভিত্তিত এই মানুহজনক
সেই ব্যক্তিগৰাকী কি কৰিব পাৰে যিগৰাকী সিইসি আছে তেওঁক ৰিমুভ কৰিব পৰা যায় প্ৰথমটো হৈ গল যদি মিসবিহেভিয়াৰ টু প্ৰুভড হয় ঠিক আছে যেনেকে তোমাৰ ইনক্লুডস কৰাপশন হ'ব পাৰে ঠিক আছে এবিউজ অফ অফিস হ'ব পাৰে or failure to discharge duties যে নিজৰ ডিউটিটা ভালকে পালন যদি কৰা তেতিয়াও তেওঁ কি কৰিব পাৰে ৰিমুভ কৰিব পৰা যায় সেকেন্ড হ'ব পাৰে ইনক্যাপাসিটি মানে যেটা একটা ক্যাপাসিটি না থাকিব inability to perform constitutional functions properly সাংবিধানিক যিবোৰ তেওঁৰ দায়িত্ব আছে এইবোৰ যদি ভালকে তেওঁ পালন নকৰে তেতিয়াও তেওঁ কি কৰিব পৰা যায় ৰিমুভ কৰিব পৰা যাব initiation a motion alleging misbehavior incapacity is introduced in either house of the parliament or যিখন হাউস আছে এডুখনত যিকোনো এখন ঠিক আছে এটা মোশন তোমাৰ কি কৰিব লাগিব ইন্ট্ৰোডিউস কৰিব লাগিব আৰু বেসড হ'ব লাগিব proved misbehavior ঠিক আছে ওকে requires support at least of 50 MPs for admission যে হেতু সেই মোশন টু উত্থাপন কৰিবৰ কাৰণে 50 জন এমপি কি লাগিব তেওঁলোকৰ সাপোৰ্ট লাগিব ঠিক আছে তাৰ পিছত কি হ'ব এটা জুডিশিয়াল ইনকুৱাৰী এখন কমিটি গঠন হ'ব যোনে এক্সামাইন কৰিব যিবোৰ এভিডেন্স তেওঁৰ এগেইনষ্টত দিয়া গৈছে আৰু যিবোৰ চাৰ্জ লগোৱা গৈছে হেবোৰ ভ্যালিডেট কৰিবৰ কাৰণে এখন জুডিশিয়াল ইনকুৱাৰী কমিটি থাকিব ঠিক আছে তাৰ পিছত তোমাৰ কি হ'ব ভোটিং ইন পাৰ্লিমেন্ট মোশন মাস্ট বি পাসড বাই 2/3 of the majority of members present and voting in both houses দুইখন হাউসেস লোক সভা বা ৰাজ্য সভা আৰু লোক সভাত কি হ'ব লাগিব almost 2/3 of majority লাগিব of the members present and voting in both the houses pass হ'ব লাগিব তাৰ পিছত ঠিক আছে then কি কৰিব presidential election তাৰ পিছত প্ৰেসিডেন্টৰ ৰাইট গুৰুত্ব সহকাৰে বস্তুটো ল'ব ঠিক আছে once parliament approves the president orders removal no discretion remains কোনো discretion তেতিয়া নাথাকে আৰু ডাইৰেক্ট কি কৰিব প্ৰেসিডেন্টে অৰ্ডাৰ দিব ৰিমুভেলৰ কাৰণে other election commissioners can only be removed on recommendation of CEC further strengthening institutional independence যদি কোনোবা বেলেগ ইলেকশন কমিশনাৰ বৰখাস্ত কৰিব লাগে তেতিয়া হলে হেতু কাৰ ৰেকমেন্ডেশন বৰখাস্ত হ'ব এই CEC গৰাকীৰ ৰেকমেন্ডেশনতে বৰখাস্ত কৰিব পৰা যাব history of removal no CEC have ever been removed since independence the high constitutional threshold has worked as a protective shield against political interference কোনো মানুহ এজন কোনো এটা পজিশনত ৰিমুভেল হোৱাৰ কথাটো সদায় ভাল কথা নহয় ঠিক আছে the next topic is about India's green hydrogen potential যে আমাৰ ইয়াত green hydrogen potential কিমান আছে ঠিক আছে সিলেবাস স্ট্ৰীম পার্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় ঠিক আছে প্ৰথমটো হৈ গল কি তোমাৰ এনভায়ৰনমেন্ট সেকেন্ডটো হৈ গল সায়েন্স এন্ড টেকৰ পৰা ইম্পৰ্টেন্ট context কি হয় a joint report by FICCI and UI highlighted that India can capture 10% of the global green hydrogen market by addressing economic and infrastructural challenges কৈছে যে ভাৰতবৰ্ষই যিবোৰ আমাৰ ক্ষেত্ৰত অৰ্থনৈতিক যিবোৰ সমস্যা আছে যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰাল চ্যালেঞ্জেস আছে ঠিক আছে আন্তঃগাঁথনিমূলক সমস্যা আছে সেইবোৰ যদি আমি ঠিক কৰি ল'ব পাৰো তেতিয়া হলে বিশ্বৰ 10% গ্লোবাল গ্ৰীণ হাইড্ৰোজেন মাৰ্কেটখন আমি কি কৰিব পাৰো ক্যাপচাৰ কৰিব পাৰো This report urges redirecting fossil fuel subsidies and introducing an industry use mandate to create reliable domestic demand. Now, what is green hydrogen? So, green hydrogen tini dhoroner normal thake tomar gray thake, thik ase blue thake, then green thake. Thik ase. Now, green hydrogen to ki hoy moi koribo bisarisu. Green hydrogen keneke produce kora jay? Baki hydrogen produce korote carbon dioxide or proyojon ase. Thik ase. Carbon dioxide or proyojon eta hoy. Okay, যদি হে এই প্রসেসটো হাইড্রোজেন প্রোডাকশন প্রসেসটো কার্বন ডাই অক্সাইড যদি এটমসফিয়ারত এৰি দিয়ে ঠিক আছে যে প্ৰডিউস কৰিলে কার্বন ডাই অক্সাইড কিনে এটমসফিয়ারত এৰি দিলে তো এটো কব তোমাৰ গ্ৰে হাইড্ৰোজেন ঠিক আছে যদি তোমাৰ সেই কার্বন ডাই অক্সাইড কিনি মাটিৰ তলত এৰি দিয়ে তেতিয়া হলে কব তোমাৰ ব্লু হাইড্ৰোজেন ঠিক আছে এটা গ্ৰীন হাইড্ৰোজেনত কি হয় সো green hydrogen are produced by electrolysis of water using renewable energy যেনেকৈ তাত এনার্জি কি ইউজ কৰিছিল বেসিক্যালি কিহৰ ইউজ হৈছিল কার্বন ডাই অক্সাইড ইয়াত কার্বন ডাই অক্সাইডৰ ইউজ নহয় ইয়াতে ৰিনিউৱেবল এনাৰ্জি ইউজ কৰা হয় ঠিক আছে যেনেকৈ সোয়া ইয়াতে তোমাৰ আছে ৰিনিউৱেবল এনাৰ্জি ইউজ কৰিছে সোলাৰ হ'ব পাৰে উইন্ড হ'ব পাৰে ঠিক আছে সো তোমাৰ ইয়াতে কি হ'ব তোমাৰ এইফালে তোমাৰ দেখিছা ওয়াটাৰ H2O দেন ৰিনিউৱেবল এনাৰ্জি তো ইয়াৰ জৰিয়তে কি হ'ব এটা ইলেক্ট্ৰোলাইসিস প্ৰসেস হ'ব আলকালাইন ওয়াটাৰ ইলেক্ট্ৰোলাইসিস proven technology তাৰ পিছত কি হৈ যাব হাইড্ৰোজেন প্ৰডিউস হৈ যাব that will be called green hydrogen আৰু এইফালে অক্সিজেন প্ৰডিউস হ'ব সো কাৰ্বন ডাই অক্সাইড প্ৰডিউস হলে হে বেয়া ঠিক আছে মানে আই এম সো সৰি মই এটা বস্তু ভুলকে কলো ঠিক আছে যে তোমাৰ এনাৰ্জিটো লাগিব ঠিক আছে এনাৰ্জি লাগিব এতিয়া যদি সাপোজ তোমাৰ নন ৰিনিউৱেবল এনাৰ্জি ইউজ কৰে বা যদি এনেকুৱা এটা প্ৰসেস হয় য'ত হাইড্ৰোজেন প্ৰডাকশনৰ য'ত তোমাৰ কাৰ্বন ডাই অক্সাইড বাই প্ৰডাক্ট হিচাপে যদি ওলাইছে এই কাৰ্বন ডাই অক্সাইড যদি ওলাই হেতু তোমাৰ মানে
আমাৰ পৰিবেশৰ কাৰণে ভাল নহয় এনভায়ৰনমেন্টৰ কাৰণে ভাল নহয় ঠিক আছে যদি এটমস্ফিয়াৰ ৰেডিয়ে এটো কব গ্ৰে আৰু যদি মাটিৰ তলত এটো বা তলত beneath the earth surface যদি লৈ যায় তেতিয়া কব ব্লু হাইড্ৰোজেন নাও ব্লু হাইড্ৰোজেন টু গ্ৰে হাইড্ৰোজেনতকে ভাল ঠিক আছে মোটামুটি অলপ সলপ ভাল কিন্তু ইয়াতে যোনটো এনাৰ্জি ইউজ কৰিছে সেইটো হৈ গল নন ৰিনিউএবল কিন্তু ইয়াতে কি এনাৰ্জি ইউজ কৰিছে ৰিনিউএবল এনাৰ্জি ইউজ কৰিছে এন্ড ফাইনালি ইয়াৰ বাই প্ৰডাক্ট কাৰ্বন ডাই অক্সাইড ওলোৱা নাই ইয়াৰ বাই প্ৰডাক্ট কি ওলাইছে গ্ৰীন হাইড্ৰোজেন আৰু বাই প্ৰডাক্টটো কি ওলাইছে অক্সিজেন ওলাইছে ৰাইট সো হেতু কাৰণে এটো কি বুলি কোৱা হয় ক্লিন হাইড্ৰোজেন বা গ্ৰীন হাইড্ৰোজেন বুলি কোৱা হয় ইয়াত কি হ'ব জিৰো এমিশন ফুয়েল উইথ এপ্লিকেশন ইন ষ্টিল মোবিলিটি ফাৰ্টিলাইজাৰ্স এন্ড শিপিং ইন্ডাষ্ট্ৰি ঠিক আছে বেলেগ বেলেগ ইন্ডাষ্ট্ৰিত আমি ইউজ কৰিব পাৰো আৰু আমাৰ যোনটো ইট উইল বি ক্ৰুচিয়েল ফৰ ৰিডিউসিং গ্ৰীনহাউস গেছ এমিশন এন্ড এচিভিং নেট জিৰো গোলস ইণ্ডিয়াৰ কাৰেন্ট এফৰ্টছৰ কথা যদি ক ইণ্ডিয়া এখন তোমাৰ পলিসি মুকলি কৰিছিলে নেশনাল গ্ৰীন হাইড্ৰোজেন পলিসি অৰ মিশন ইন 2023 যত প্ৰায় 19744 কোটি টকা ধাৰ্য কৰা গৈছিলে টাৰ্গেট 5 মিলিয়ন টনছ তোমাৰ কি কয় তোমাৰ 5 MMT production capacity annually by 2030 যে 2030 লৈকে কি কৰিম আমি যে বছৰি 5 মিলিয়ন মেট্ৰিক টন 5 মিলিয়ন টনছ আমি green hydrogen production annually korim etu amar objective hoy monot rakhiba requires 125 gigawatt renewable capacity aru ekini produce korbo karone 125 gigawatt renewable energy amak lagibo electrolyzer manufacturing and water logistics amar khetrot proyojoniyo hobo thik ase infrastructure kini amak lagibo pilot project already pilot project tumar 5ta pilot project launch kora goise 208 koti tokar dharjo kori out of this 19744 thik ase deployment of 37 hydrogen powered vehicles okay 9 refueling stations to be operational in 18 to 24 months ঠিক আছে challenges কি আছে সো যে সব তো ঠিকই আছে মনত ৰাখিবা এনেকুৱা ধৰণৰ বস্তু তোমাৰ এস্টাবলিশমেন্টৰ কাৰণে হাই কষ্ট এটা আৰ্লি ফেজত প্ৰয়োজন হয় ঠিক আছে সো হাই আৰ্লি স্টেজ কষ্ট ঠিক আছে যে গ্ৰীন হাইড্ৰোজেন কষ্ট টুৱাইস of the gray hydrogen produce korle jiman toka proyojon hoy early stage of juni infrastructure cost ase green hydrogen or dugun lage thik ase due to transmission losses capex gaps and efficiency issues then hoy gol fossil fuel incentives amar karone challenges ki hoy gose subsidies for carbon intensive fuel distort markets making hydrogen adoption less competitive to fossil fuel lor khetrot tomar etiao incentive government e di ase to amar karone ki hoy gose মানে যদি গ্ৰীন হাইড্ৰোজেন প্ৰডিউস কৰা যায় সো গ্ৰীন হাইড্ৰোজেন এডপশনৰ কাৰণে ঠিক আছে মাৰ্কেটৰ কাৰণে এটা ডিস্টৰ্টেড মাৰ্কেট মানে এটা সৃষ্টি হৈছে তাৰ কাৰণে হেতু এটা চ্যালেঞ্জ হৈ পৰিছে নেক্সট হৈ গল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিসিট এটা আছে ডিমান্ড আনসাৰ্টেনিটি আমি নাজানো যে গ্ৰীন হাইড্ৰোজেনৰ কিমান ডিমান্ড হ'ব ইন্ডাষ্ট্ৰি এপ্ৰুভ কৰিব না ইন্ডাষ্ট্ৰি পুৰা এডপ্ট কৰিব না ঠিক আছে ইনভেস্টৰছে যেতিয়া ইনভেস্ট কৰিব যেতিয়া তোমাৰ গ্যাৰান্টেড আউটকাম এটা থাকে সো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিসিট এটা আছে ঠিক আছে সৰি কি কয় ডিমান্ড আনসাৰ্টেনিটি এটা আছে ঠিক আছে নেক্সট হৈ গল গ্লোবাল কম্পিটিশন European Union Japan South Korea already investing heavily in hydrogen import corridors so India kan ekita challenges hoy early stage or tomar infrastructure cost to besi hoy fossil fuel incentives etiao di ase infrastructure gap eta ase demand uncertainty eta ase and global competition is high so global context or kotha jodi kobole jao market size to kimon hoy 8.78 billion dollar in 2024 thik ase 2034 le etu kiman ho jabo almost 200 billion dollar eta market hobo boli koa gose and India's market projection by 2030 almost tomar tare 2.8 almost or approximately 3 billion dollar eta market hobo boli koa gose thik ase so ekhini asile so tar upor base kori aji duta question disu ei third topic tur upor base kori attempt kori pele comment ot dibole na paribo that's all for today thank you for watching this current affairs analysis thank you